বিজেপি জিন্দাবাদ বুলি কয় তেতিয়াহ'লে বাকী কথাখিনি আপোনালোক নিজেই বুজক। গতিকে অসমত যি হ'ব আলাপ আলোচনা হৈছে 2026 মানুহে বিচাৰি আছে বিজেপিৰ পৰা কেনেকুৱা মুক্ত হ'ব বিচাৰি আছে। আৰু তুমি কৈ আছা যে মুছলিমে যদি কয় বিজেপি জিন্দাবাদ, অকল মিয়াই আৰু মুছলিমে বিচাৰি আছে বিজেপিৰ পৰা কেতিয়া 2026 মুক্ত হ'ব বুলি বিচাৰি আছে। আৰু তুমি যে ভাবি আছা যে মিয়াই অকল বিজেপি জিন্দাবাদ বুলি ক'ব, এতিয়া মিয়াই অকল ৰাহুল গান্ধী জিন্দাবাদ বুলি ক'ব। এতিয়া যে মিয়াই বিচাৰি আছে 2026 বিজেপিৰ পৰা মুক্ত হৈ অকল কংগ্ৰেছত চৰকাৰটো অকল ৰাহুল গান্ধীক বনাব, কংগ্ৰেছ চৰকাৰ, আৰু বিজেপিৰ পৰা 2026 মুক্ত হৈ যাব। কথা হ'ল নিশ্চয় মোৰ ফেচবুক বাই সকলোৱে জনাবাচোন 2026 নিৰ্বাচনত কাক আপুনি চৰকাৰ বুলি মানিব পাৰা, কংগ্ৰেছ ইয়া বিজেপি। মইতো কংগ্ৰেছক মানো, কিন্তু বিজেপি 2026 নেমানো। আৰু কিন্তু যে মামাক কৈ আছে 2026 যদি সকলো মুছলিমে কয় বিজেপি জিন্দাবাদ, বিজেপি বিচাৰি আছে মামা 2026 তোমাৰ পৰা মুক্ত কেতিয়া হ'ব। আৰু তুমি কৈ আছা যে এনেকুৱা 2026 আমালোক সিদ্ধান্ত কৰিলোঁ যে ৰাহুল গান্ধীকে ভোটটো দি তাকে চৰকাৰ বনাওঁ, আৰু দেশৰ যিমান দুৰ্নীতিবিলাক আছে নহয়, দুৰ্নীতি চব শেষ হৈ যাব ৰাহুল গান্ধী আহিলে। একদম শান্তি শৃংখলাভাৱে দেশখন চলিব। কিন্তু বিজেপি হোৱাৰ কাৰণে আজি মানুহ বহুত পেৰেচান হ'ল। আপোনাৰ কাৰণে, তোমাৰ কাৰণে আজি বহুত মানুহ পেৰেচান হ'ল। কিমান মানুহে গড় চৰ সকলো ভাঙি দিলে, এইবোৰ বাদ দিয়া পেলা। কিন্তু 2026 এটাই কথা, অকল মুছলিমৰ মুখত, অসমীয়াবিলাকৰ মুখত, হিন্দুবিলাকৰ মুখত অকল কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ, বাচ্চাবোৰৰ মুখতো কংগ্ৰেছ, কিন্তু পোৱালীবিলাকে কয় বিজেপি মুৰ্দাবাদ আৰু কংগ্ৰেছ জিন্দাবাদ। কথাটো ভালকৈ বুজিবা দেই, আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ মাৰি দিবা, যাতে আমাৰ হিমন্ত মামাই দেখিব পায় যে বিজেপিৰ পৰা কিয় মুছলিমবোৰ মুক্ত হ'ব বিচাৰে, মুক্ত হ'বলৈ কিয় বিচাৰে, সিও গম পাব। ভিডিঅ'টো